Hello everyone, welcome back to Smart Classes YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগা আসাম পুলিচ, ABUB, কনষ্টেবল বা SI, APRO বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিকোনো ধৰণৰ ৰিটেন এক্সামৰ কাৰণে সহায়ক হোৱাকৈ এটা মেথছৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনবোৰ আপোনালোকে সলভ কৰিব পাৰে। হে আপোনালোকে ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। আৰু এটা কথা ইয়াতে আপোনালোক জনাই থওঁ, যদি আপোনালোকৰ আসাম পুলিচৰ কিছুমান ইম্পৰ্টেন্ট PDF লাগে তো আপোনালোকে পাই যাব। তো আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছে 8133840965 সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি কেৱল 199 টকা এটা পেমেন্ট কৰি অল সাবজেক্টৰ PDF আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে, তো আপোনালোকৰ যদি PDF সমূহ লাগে এতিয়াই লৈ ল'ব কাৰণ এই প্ৰাইচটো হয়তো পিছত বাঢ়ি যাব পাৰে। তো এতিয়া লৈ ল'ব। এতিয়া আমি কোৱেশ্যনখিনিলৈ যাম। তো ফাৰ্ষ্ট কোৱেশ্যনটোত কি কৈছে চাওক, 12টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা। এতিয়া চাওক 12টা বাহু হওক বা যিকোনো nটা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি যদি উলিয়াব দিয়ে তাৰ সূত্ৰ এটা আছে। ঠিক আছে, এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো আপোনালোকে লিখি লওক। তো সেই ফৰ্মুলাটো হৈছে 2n - 4 * 90 ডিগ্ৰী। এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখি থব, নোট কৰি থব, ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহিবই, এটো ক্লাস 7ত আছেই। ঠিক আছে, তো ইয়াতে কি কৈছে যে 12টা বাহু সম্পন্ন হয় নহয়, তো ইয়াতে n ৰ ভ্যালুটো কিমান হ'ব, 12 হ'ব। তো এটো 12 নাহি পিনে বেলেগ আহিব পাৰে, যিয়ে নাহক কিয় সূত্ৰটো আপোনালোকে এটো লগাব লাগিব, 2n - 4 * 90 ডিগ্ৰী হল। তো ইয়াতে যদি আমি n ৰ ভ্যালু 12 বহাই দিও তেতিয়া এটো কি হ'ব, 2 * 12 - 4 * 90 ডিগ্ৰী হয় নহয়। তো 2 বাৰং হলকে 24 - 4 * 90 ডিগ্ৰী। 24 ৰ পৰা 4 গলে থাকিলে 20, 20 পূৰণ 90 কৰিলে হল। তো 20 আৰু 90 যদি পূৰণ কৰি দিয়ে 2 × 9 = 18 আৰু 2টা শূন্য 1800 ডিগ্ৰী হয় না নহয়, 1800 ডিগ্ৰী হ'ব আমাৰ উত্তৰ। অপচন C2 হৈ গল কাৰেক্ট আনসাৰ। বুজি পাইছে, 12টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি হৈছে 1800 ডিগ্ৰী। একদমই সিম্পল হয়, আপোনালোকে ইমান টান বুলি নাভাবিব। ঠিক আছে, নেক্সট কোৱেশ্যনটো চাওক, 15টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব দিছে। সেম কোৱেশ্যনে হয়, আগৰটোত আছিল n ৰ ভ্যালু 12, ইয়াত n ৰ ভ্যালু আপোনালোকে 15 কৰি দিয়ক। এটা আপোনালোকে কমেন্ট কৰকচোন, এতিয়াই কৰক, ভিডিওটো পোষ্ট কৰি আপোনালোকে আনসাৰটো কমেন্ট কৰিবচোন। ঠিক আছে, আপোনালোকে কৰিছে, তো মই কৰি দিছো, যিসকলে আপোনালোকে ভিডিওটো পোষ্ট কৰি কমেন্ট কৰিছে চাই ল'ব আনসাৰটো ঠিক আছে না নাই। সূত্ৰ এটাই লাগিব, 2n - 4 * 90 ডিগ্ৰী হল। ইয়াতে n ৰ ভ্যালু কিমান কলো, 15। তো এটো কি হ'ব, 2 * 15 হ'ব, 2 * 15 - 4 * 90 ডিগ্ৰী হল। 2 * 15 হলকে 30 - 4 * 90 ডিগ্ৰী। তো 30 ৰ পৰা 4 গলে এটো হৈ যাবগে 26 পূৰণ 90 ডিগ্ৰী। তো 26 আৰু 90 যদি পূৰণ কৰে 9 × 6 = 54 ৰ 4 উকলিলে 5, 9 × 2 = 18, 18 বাছে 23, 2340 ডিগ্ৰী, 2340 ডিগ্ৰী। এটো কোনটো অপচনত আছে চাওক, অপচন বিত আছে। তো অপচন বিতে হৈ গল কাৰেক্ট আনসাৰ। আপোনালোকে যিসকলে কৰিছিলে কাৰেক্ট হৈছে চাগে, সকলোৰে কাৰেক্ট হৈছে, একদম ইজি হয়। বুজি পাইছে এতিয়া, এনে ধৰণৰ কোৱেশ্যন আহিলে যাতে আপোনালোকে ভুল নকৰে। এতিয়া তে নেক্সট কোৱেশ্যনটোলৈ যাওঁ। নেক্সটটো চাওক, 15টা বাহু বিশিষ্ট এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি 2340 ডিগ্ৰী হলে বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মান উলিওৱা। 15টা বাহু বিশিষ্ট বহুভুজৰ যদি অন্তঃকোণ এনেকে দিয়া থাকে, মানে 15টা হওক যিকোনো হওক, যদি আমাক এনেকে অন্তঃকোণৰ সমষ্টি দিয়া থাকে আৰু প্ৰতিটো অন্তঃকোণৰ মাপ উলিয়াব দিয়ে, সিম্পল একদম সহজ কথা। তো প্ৰতিটো অন্তঃকোণ আমি n ধৰি লৈছো, তো n ৰ ভ্যালু উলিয়াবৰ কাৰণে যিমানটো দিয়া থাকিব ডিগ্ৰী 2340, তাক সিম্পল 15টা বাহু দিছে না 15 হৰণ কৰি দিয়ক। যদি 18টা বাহু দিলেতেন 18 হৰণ কৰি দিলেতেন, যদি 10টা দিলেতেন 10 হৰণ কৰি দিলেতেন, এটোই কথা। অন্তঃকোণৰ মানটোহে উলিয়াব দিছে, তো সিম্পল হৰণ কৰিলে হৈ যাব। তেতিয়া যদি আমি হৰণ কৰি দিও 15 2340ক, তেতিয়া ইয়াৰ ভ্যালুটো লাগে 156 ডিগ্ৰী। হৰণটো আপোনালোকে কৰি চাব, ইয়াৰ ভ্যালুটো 156 ডিগ্ৰী ওলাব। ঠিক আছে, কোনটো অপচনত আছে, অপচন ডিত আছে। তো অপচন ডিটো হৈ গল কাৰেক্ট আনসাৰ। একদমই সিম্পল হয়, ইমান টান নহয়। বুজি পাইছে, নেক্সটটো চাওক, কি কৈছে, এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান 160 ডিগ্ৰী হলে বহুভুজৰ বাহুৰ সংখ্যা উলিওৱা। ইয়াত আপোনালোকে এটা বস্তু চাব, এটো অলপ বেলেগ ধৰণৰ হয়। প্ৰতিটো সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান দিয়া আছে। ঠিক আছে, অন্তঃকোণৰ মান 160 ডিগ্ৰী, তেতিয়া হলে বহুভুজৰ বাহুৰ সংখ্যা উলিওৱা। তো অন্তঃকোণৰ মানটো আমাক কিমান দিছে, 160 ডিগ্ৰী হলনে। অন্তঃকোণৰ মানটো কিমান দি আছে,
160 ডিগ্ৰী এতিয়া আমি বহীকোণৰ মানটো উলিয়াই লম বহীকোণৰ মানটো যদি আমি উলিয়াবলৈ যাওঁ এটো কিমান হ'ব 180 - 160 হ'ব ঠিক আছে বহীকোণৰ মানটো সদায় 180 ৰ পৰা বিয়োগ কৰিব লাগে হেতু সদায় মনত ৰাখি থব 180 ৰ পৰা 160 বিয়োগ কৰক তেতিয়া এটো ওলাব 20 ডিগ্ৰী হৈ গল কিমান লালে আমাৰ বহীকোণটোৰ মান 20 ডিগ্ৰী ওলালে এতিয়া আমাক উলিয়াব আছে বহুভুজৰ বাহুৰ সংখ্যা তো বাহুৰ সংখ্যাটোক আমি n বুলি ধৰি লৈছো তো n কি হ'ব এতিয়া ওপৰত ৰাখিব আপোনালোকে 360 তলত ৰাখিব 20 এটো সূত্ৰ হয় মনত ৰাখিব আপোনালোকে যেতিয়াই এটা সুষম বহুভুজৰ অন্তঃকোণৰ মান দিয়া থাকিব আৰু বহুভুজৰ বাহুৰ সংখ্যা উলিয়াব দিব তেতিয়া এটো আপোনালোকে এপ্লাই কৰিব প্ৰথমতে বহীকোণটো উলিয়াই ল'ব তাৰ পিছতে n ৰ ভ্যালুটো আপোনালোকে ওপৰত 360 ৰাখি তলত এই যিমান বহীকোণটো থাকিব না হেতৰে হৰণ কৰিলে হ'ল তো ইয়াত যদি আমি চাও 360/20 হ'ব এটো 360 টো ফৰ্মুলাৰ পৰা আহিছে দেই তো এটো যদি আমি চাও হৰণ কৰি দিও 0 0 কাটিলে 2 36 কাটিলে 18 হ'ব তো n ৰ ভ্যালুটো কিমান ওলালে আমাৰ 18 ওলালে অপচন এ টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ বুজি পাইছে তো এটো আপোনালোকে অলপ মনত ৰাখিব এটো অলপ বেলেগ ধৰণৰ কোৱেশ্চন আছিল না আগৰ কিতাতকে তো নেক্সট আৰু এটা সেম কোৱেশ্চন ৰাখিছো এটো কৰি চাওক এক্স্যাক্টলি সেম হয় অকল এটো 160 ৰ জাগাত 150 কৰি দিলো ঠিক আছে এটা আগৰটো 160 আছিল এটো 150 কৰি দিছো এটো আপোনালোকে কমেন্ট কৰক যদি আগৰটো বুজি পাইছে ইয়াৰ আনসাৰটো কমেন্ট কৰি দেখক ঠিক আছে ভিডিওটো পোষ্ট কৰিব আৰু কমেন্ট কৰিব আনসাৰটো মই কৰি দিছো তো কি কৈছো এতিয়া ইয়াত অন্তঃকোণৰ মানটো দিয়া আছে হয় নহয় অন্তঃকোণৰ মানটো দিছে আমাক কিমান 150 ডিগ্ৰী এতিয়া বহীকোণটো উলিয়াই লম তো বহীকোণৰ মানটো কিমান হ'ব 180 - 150 কৈছিলো হয় ন 180 - 150 কৰিলে 30 ডিগ্ৰী ওলাব হৈ গল 30 ডিগ্ৰী ওলাই গল এতিয়া আমাক কৈছে যে বহুভুজৰ বাহুৰ সংখ্যা উলিওৱা তো n ৰ ভ্যালুটো আমি কেনে কৰিলাম কৈছো 360 ওপৰত ৰাখিব তলত বহীকোণটো ৰাখি দিব 360/30 তো এটো 0 0 কাটিলো 3 36 কাটিলে যাব 12 তো n ৰ ভ্যালুটো আমাৰ ওলাই গল কিমান 12 ঠিক আছে বাহুৰ সংখ্যা ওলাই গল 12 অপচন বি টো ইয়াতে কাৰেক্ট হ'ব বুজি পাইছে অপচন বি টো হৈ গল কাৰেক্ট আনসাৰ খেলিমেলটো লগা নাই একদম ইজি হয় তো নেক্সট কোৱেশ্চনটো চাওক এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰা যাৰ প্ৰতিটো বহিস্থ কোণৰ জোখ 36 ডিগ্ৰী হয় এটোটো একদম ইজি হ'ব ইয়াত বহিস্থ কোণটো দিয়ে থৈছে হয় নহয় বাহুৰ সংখ্যা উলিয়াব দিছে আৰু বহীকোণৰ মানটো দি থৈছে তো একদমই সিম্পল কথা হয় অকল 360 ক আপোনালোকে এই বহিস্থ কোণেৰে হৰণ কৰি দিলে হ'ল তো 360 ক 36 এ হৰণ কৰি দিয়ক এটা যাব 10 বাৰ তো n ৰ ভ্যালুটো ওলাই গল কিমান 10 ঠিক আছে বাহুৰ সংখ্যা ওলাই গল 10 অপচন এটো হ'ব কাৰেক্ট আনসাৰ এটো একদম সিম্পল হয় মানে ইয়াতকে সিম্পল আৰু কোৱেশ্চন নাই নেক্সট কোৱেশ্চনটো চাওক এটো আপোনালোকৰ বাবে ৰাখিছো প্ৰতিটো প্ৰশ্নৰ লগতে আপোনালোকৰ বাবে এটা ৰাখিছো যাতে আপোনালোকে প্ৰেক্টিস কৰিব পাৰে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰা যাৰ প্ৰতিটো বহিস্থ কোণৰ জোখ 45 ডিগ্ৰী হয় ইয়াৰ আগৰটো 36 ডিগ্ৰী আছিল ইয়াত 45 ডিগ্ৰী দিছো কৰি চাওক আপোনালোকে তো এটো যদি কৰে কি হ'ব ওপৰত 360 ৰাখিব তলত 45 ডিগ্ৰী হল তো 360 ক যদি 45 এৰে হৰণ কৰে এটো ওলাবগে 8 ঠিক আছে 8 হ'ব তো n ৰ ভ্যালুটো কিমান হল 8 বাহুৰ সংখ্যাটো হ'ব 8 অপচন বি টো হল শুদ্ধ উত্তৰ হৈ গল খেলিমেলটো লগা নাই আগবাঢ়িব নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ জোখৰ অনুপাতটো দিয়া আছে 4:5 হলে সমান্তৰিকৰ কোণৰ জোখ উলিওৱা ঠিক আছে সমান্তৰিকৰ কোণটোৰ জোখ উলিয়াব দিছে ভালকে চাব কি কৈছে দুটা সন্নিহিত কোণৰ কথা কৈছে আৰু ইহঁতৰ অনুপাতটো দিছে 4:5 তো আমি ধৰি লৈছো 4:5 টোক এটা কোণক ধৰিছো 4x আৰু এটা কোণক ধৰিছো 5x ঠিক আছে এটা কোণ 4x আৰু এটা কোণ 5x এতিয়া এটা কথা মন কৰিব মই সমান্তৰিকটো আপোনালোকক আকি দেখাইছো এটো হৈছে সমান্তৰিক এটা হয়নে ইয়াৰ সন্নিহিত কোণ মানে হৈছে কাখৰ দুটা আৰু এটা কথা মন কৰিব সদায় সমান্তৰিকৰ যিকোনো দুটা সন্নিহিত কোণ আপোনালোকে লওক কিয় সদায় সন্নিহিত কোণ দুটাৰ যোগফল 180 ওলাই কিমান লাভ 180 ডিগ্ৰী যিকোনো দুটা লওক ধৰক মই a b c d এনেকৈ নামাকৰণ কৰি দিছো তো a + b কিমান হ'ব a + b 180 ডিগ্ৰী হ'ব বুজি পাইছে b + c 180 ডিগ্ৰী c + d 180 ডিগ্ৰী এনেকুৱা হৈছে বুজি পাইছে এনেকুৱা হল কাহিনীটো এতিয়া আমাক কি কৈছিলে তো চাওক 4x + 5x = 180 হ'বনে 4x মানে হৈছে এটা কোণ 5x মানে এটা আছে কোণ সমান্তৰিকৰ সন্নিহিত কোণ দুটা তো 4x + 5x = 180 এতিয়া যদি আমি চাও তো এটো কিমান হ'ব 9x = 180 হলে x ৰ ভ্যালু ওলাবগে 180/9 180 ক যদি 9 ৰে হৰণ কৰো 20 হ'ব হলনে x ৰ ভ্যালুটো ওলালেগে 20 ডিগ্ৰী এতিয়া হতিছিলে আমাৰ সমান্তৰিকৰ কোণ দুটা জোখ উলিয়াবলৈ দিছিলে এটা আছিল 4x এটা আছিল 5x হয়নে নহয় এটা আছিল 4x এটা আছিল 5x তো x ৰ মানটো কিমান পালো x ৰ মানটো পাইছো আমি 20 ডিগ্ৰী হল তো
তো 4x টো কি হ'ব 4 * 20 আৰু 5x টো হ'ব 5 * 20 তো 4 * 20 কৰিলে 80 ডিগ্ৰী 5 * 20 কৰিলে 100 ডিগ্ৰী তো 80 ডিগ্ৰী আৰু 100 ডিগ্ৰী হ'ব আমাৰ কাৰেক্ট এনসাৰ কোনটো অপচন আছে চাওক অপচন বি আছে অপচন বি টো হৈ গল কাৰেক্ট এনসাৰ খেলিমিলটো লগা নাই চাগে আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তুলে নেক্সট চাওক এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আন্ততকৈ 30 ডিগ্ৰী বেছি হলে সমান্তৰিকৰ সৰু কোণৰ জোখটো উলিওৱা এটো সেম এনেকৈ দিছে কিন্তু কোৱেশ্চনটো অকমান বেলেগকে দিছে হয় না নহয় সমান্তৰিকৰে দিছে কিন্তু কোৱেশ্চনটো অকমান চেঞ্জ কৰি দিছে এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ এটা আন্ততকৈ 30 ডিগ্ৰী বেছি বুলি কৈছে তো আমি ধৰিছো এটা x ঠিক আছে ধৰিলৈছো আমি এটা x তে আনটো কি হ'ব x + 30 হ'ব না হ'ব এটা যদি আমি x ডিগ্ৰী ধৰো তেতিয়াতে হ'ব আনটো হ'ব x ডিগ্ৰী + 30 বুজি পাইছেন নাই এতিয়া কৈছে যে সৰু কোণৰ জোখ উলিওৱা তো সৰু কোণৰ জোখটো উলিয়াবৰ কাৰণে আমি প্ৰথমতে x ৰ মানটো উলিয়াব লাগিব গৈ হয় না নহয় এতিয়া চাওক এটোটো সমান্তৰিকৰে দুটা কোণ ন আৰু সমান্তৰিকৰ কোণ দুটা যোগ কৰিলে কিমান হয় সন্নিহিত কোণ দুটা যোগ কৰিলে কিমান হয় কৈছিল 180 মানে কি হ'ব x + 30 = 180 হয় না নহয় তো এটো যদি আমি চাও 2x + 30 = 180 তো কি হ'ব এটো 2x = 180 - 30 180 পৰা 30 গলে হ'বগে 150 তো 2x কিমান পাইছো আমি 150 তো x = 150/2 তো 150 ক 2 হৰণ কৰি এটো হ'ব 75 ডিগ্ৰী x ৰ ভ্যালু আমি কিমান পাই গলো 75 ডিগ্ৰী চাওক এতিয়া আমাক সুধিছিলে কি সুধিছিলে সৰু কোণটোৰ জোখ তো এটোত x টোৱে সৰু হয় 75 ডিগ্ৰী কাৰেক্ট আনসাৰ হ'ব অপচন এ টো কাৰেক্ট হ'ব যদি ডাঙৰ কোণটোৰ জোখ সুধিলেতেন তেতিয়া হলকেন 75 ডিগ্ৰী + 30 ডিগ্ৰী তেতিয়া 105 ডিগ্ৰী ওলালে বুজি পাইছে তো এটোৱে আমাৰ ৰাইট হ'ব 75 ডিগ্ৰীটোৱে ৰাইট হ'ব বুজি পাইছে আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তুলে চাওক কি কৈছে এ বি সি ডি আয়তত এ সি কৰ্ণৰ দৈৰ্ঘ্য 6x - 2 আৰু বি ডি কৰ্ণৰ দৈৰ্ঘ্য 4x + 2 তেতিয়া হলে x ৰ মান উলিওৱা এতিয়া চাওক এ বি সি ডি এটা আয়তৰ কথা কৈছে দেই মই আয়তটা আপোনাক আকি দেখুৱাইছো এটো এ বি সি ডি এটো এটা আয়ত এতিয়া এডাল কৰ্ণ এটা কথা মন কৰিব সদায় আপোনালোকে যে আয়তৰ যি দুডাল কৰ্ণ থাকে সেই কৰ্ণ দুডাল সদায় সমান হয় কৰ্ণ দুডালৰ দৈৰ্ঘ্য সদায় কি হ'ব সমান হ'ব মানে ইয়াতে যদি আমি চাও AC সমান কি হ'ব BD বুজি পাইছে AC সমান BD হ'ব একদম এটো কথা আপোনালোকে কেতিয়াও পাহৰি না যাব আয়তৰ ক্ষেত্ৰত কৰ্ণ দুডাল সদায় সমান হয় আয়ত বৰ্গ বিলাকৰ ক্ষেত্ৰত কৰ্ণ দুডাল সমান হয় তো হেতু হিচাপত যদি আমি চাবলৈ যাও AC মানে হৈছে 6x - 2 তো ইয়াত আমি চাবলৈ যদি যাও 6x - 2 আৰু এফালে BD মানে হৈছে 4x + 2 তো 6x - 2 আৰু 4x + 2 সমান হ'ব তেতিয়া এটো এটা সমীকৰণ বনিলে না এতিয়া এই সমীকৰণটো সমাধান কৰি দিয়ক x ৰ মান ওলাই যাব তো এটো যদি আমি এফালে লৈ আনো 4x তো তেতিয়া এটো -4x আৰু এই মাইনাস টো এফালে গলে হ'ব +2 তো এটো হৈ যাবগে 6x ৰ পৰা 4x গলে 2x আৰু এফালে 2 + 2 তেতিয়া হ'ব 4 তো x ৰ ভ্যালুটো কি হ'ব 4/2 4/2 মানে কিমান 2 তো আমি পাই গলো x ৰ ভ্যালুটো কিমান 2 তো কোনটো অপচন আছে চাওক অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট आंसर বুজি পাইছে অপচন বি টো হৈ গল কারেক্ট आंसर খেলিমেলটো লগা নাই চাগে আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তুলে নেক্সট চাওক ইয়াত কৈছে ABCD আয়তৰ AB সমান 2x + 5 BC সমান 20 AD সমান 3x + 5 হলে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা মানে পৰিসীমাটো উলিয়াব দিছে ঠিক আছে ভালদৰে চাওক কি কৈছে কোৱেশ্চনটোত মই আয়তটা আকি লৈছো এটো আয়ত হল A B C D তো কি দিছে চাওক AB দিয়া আছে AB সমান 2x + 5 এটো 2x + 5 BC দিয়া আছে 20 AD দিয়া আছে সৰি এটো AD নহয় AD দিয়া আছে 3x + 5 আৰু DC দিয়া নাই এতিয়া আমাক কৈছে যোগফল উলিয়াবলে তো যোগফলটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি বাহু গুটেকিটা বাহু জানি লব লাগিব এতিয়া এটা কথা মন কৰিব আয়তৰ সদায় বিপৰীত বাহুবোৰ সমান থাকে হেতু কথা মন কৰিব মানে আমি যদি চাবলৈ যাও এতে AB আৰু DC টো সমান হয় AB আৰু DC সমান আৰু BC আৰু AD টো সমান হয় বুজি পাইছে AB আৰু DC সমান BC আৰু AD সমান সদায় মন ৰাখিব আয়তৰ বিপৰীত বাহুবোৰ সদায় সমান আৰু সমান্তৰাল হয় বুজি পাইছে এতিয়া যদি আমি চাবলৈ যাও BC মানে কিমান 20 আৰু AD মানে কিমান 3x + 5
তো এইটো এটা সমীকৰণ হ'ল নে নহ'ল 3x + 5 = 20 তো ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই ল'ম তো 3x = কিমান হ'ব 20 - 5 3x = কিমান হ'ব 15 তো ইয়াৰ পৰা x ৰ মান যদি উলিয়াবলৈ যাওঁ 15/3 হয় নে নহয় 15/3 মানে হৈছে 5 তো x ৰ মান আমাৰ কিমান ওলাই গ'ল 5 ভালকৈ চাব দেই x ৰ মান কিমান ওলালে 5 ওলালে এতিয়া গোটেই বাহুকেইটা উলিয়াই লওঁ প্ৰথমতে ঠিক আছে মই মুছি লৈছোঁ এখন নোট কৰি ল'ব আপোনালোকে x ৰ মান ওলাই গ'ল আমাৰ 5 তো এটা বাহু আছিলে 2x + 5 2x + 5 এবিটো তো ইয়াত যদি আমি x ৰ মান 5 বহুৱাই দিওঁ 2 পূৰণ 5 যোগ 5 2 5 গুণ 10 যোগ 5 10 5 হৈ গ'ল 15 তো এই এবিডাল হৈ গ'ল 15 তলৰটো 15 হ'ব আৰু এইফালৰ BC যদি 20 হয় এডিও 20 হ'ব হলে নহল এতিয়া দুডাল হ'ল 15 15 আৰু দুডাল হ'ল 20 20 তো গোটেইটা যদি যোগ কৰি দিওঁ 20 20 40 আৰু এফালে 15 15 30 40 যোগ 30 কিমান হ'ব 70 হলে নহল কিমান হ'ল 70 হ'ল অপচন সি টো হ'ব কাৰেক্ট আনসাৰ আৰু আপোনালোকে যদি ফৰ্মুলাত যায় ফৰ্মুলাটো কৰিব পাৰে 2 * l + b তো ইমান আপোনালোকে এইবিলাক কৰি থকা দৰকাৰ নাই যেটো আপোনালোকৰ সহজ হয় সেইবিলাকে হেতুতে কৰিব ঠিক আছে বুজি পাইছে চাগে কোৱেশ্চনটো কেনে কৰিলো নেক্সট কোৱেশ্চনটো যাওঁ তেতিয়া নেক্সট চাওক ABCD এটা সমান্তৰিক আৰু ইয়াত এংগল B সমান 2x + 10 ডিগ্ৰী আৰু এংগল D সমান 3x - 13 ডিগ্ৰী হলে x ৰ মান উলিওৱা গৈছে তো ABCD এটা সমান্তৰিক মই এটা সমান্তৰিক আঁকি আপোনালোকক দেখুৱাইছো কোৱেশ্চনটো যেতিয়া ফিগাৰবিলাক আঁকি দেখুৱাও তেতিয়া মানে আপোনালোকৰ অলপ বেছি মনত থাকিব হয় নে নহয় অলপ বেছি মনত থাকিব আৰু কোৱেশ্চনটো আপোনালোকে এনে ধৰণে পাৰিলে পৰীক্ষাত ছবি আঁকি কৰিবলৈ চেষ্টা কৰিব তেতিয়া বহুত সহজ হয় মানে তো ইয়াতে কি কৈছে B A B ৰ ভ্যালুটো দি থৈছে হয়নে এংগল B টো দি থৈছে আমাৰ এংগল B টো দি থৈছে 2x + 10 ডিগ্ৰী হল আৰু এংগল D টো দি থৈছে এংগল D টো দি থৈছে আমাৰ 3x - 13 ডিগ্ৰী হল নহল এই বস্তু দুটা দিয়া আছে এটো চাওক ভালকে এতিয়া আপোনালোকে এই সমান্তৰিকৰ ক্ষেত্ৰত এটা কথা মন কৰিব সমান্তৰিকৰ যিবিলাক বিপৰীত কোণ থাকে সেই বিপৰীত কোণবিলাক সদায় সমান হয় ঠিক আছে এংগল B টো আৰু এংগল D টো সমান হ'ব এংগল B আৰু এংগল D সমান হয় আৰু আমি ইফালে যদি চাওঁ এংগল A আৰু এংগল C টো সমান হয় এই কথাবিলাক মনত ৰাখিব এইবিলাক আমি ক্লাস 6 7 তে পাইছো বুজি পাইছেন নাই তো এইবিলাক আপোনালোকৰ সিলেবাসৰ বাহিৰৰ বস্তু নহয় একদমই সিম্পল কথা হয় মনত ৰাখিব লাগিব এইবিলাক তো হেতু হিচাপত যদি আমি চাবলৈ যাওঁ 2x + 10 ডিগ্ৰী আৰু 3x - 13 ডিগ্ৰী টো সমান হ'ব বুজি পাইছে কি কৈছো চাওক এতিয়া মই এখিনি মুছি দিছো ঠিক আছে মুছি দিছো তো কি হ'ব হেতু হিচাপত এংগল B আৰু এংগল D টো সমান হ'ব অৰ্থাৎ কি 3x - 13 ডিগ্ৰী আৰু 2x + 10 ডিগ্ৰী টো সমান তো এটো যদি চাওঁ আমি 3x ৰ পৰা 2x মাইনাস কৰি দিলো আৰু এফালে 10 আৰু -13 এফালে যোৱাৰ লগে লগে +13 হৈ গ'ল তো এটো হ'বগে x আৰু এফালে হ'বগে 10 13 23 ডিগ্ৰী হল তো x ৰ ভ্যালুটো কিমান ললে 23 ডিগ্ৰী তো কোনটো অপচনটা আছে চাওক অপচন সি আছে তো অপচন সি টো হৈ যাব কারেক্ট আনসার হৈ গ'ল চাগে বুজিটো পাইছে এটা বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িব পাৰো চাওক নেক্সট কোৱেশ্চন এখন মুনাত 15টা ৰঙা 10টা নীলা আৰু 5টা হালধীয়া মাৰ্বল হানমিহলি কৰি থোৱা আছে কি কৈছে চাওক মুনাটাত 15টা ৰঙা 10টা নীলা আৰু 5টা হালধীয়া মাৰ্বল মিহলি কৰি থোৱা হৈছে মুনাখনৰ পৰা যিকোনো এটা মাৰ্বল বাছনি কৰিলে প্ৰাপ্ত মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান ভালকে চাব কোৱেশ্চনটো সম্ভাৱিতাৰ কোৱেশ্চন আপোনালোকৰ আহিব সিওৰ একাৰণে এটো টপিক বা এটো চেপ্টাৰ ভালকে চাই যাব তো সম্ভাৱিতা উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব সদায় টোটাল কৰিব লাগিব ঠিক আছে টোটাল ৰিজাল্টটো যদি আমি চাওঁ কেইটা আছে টোটাল ৰঙা আছিল 15টা নীলা আছিল 10টা তো 15 যোগ 10 আৰু হালধীয়া আছিল 5টা 15 + 10 + 5 এগিটা টোটাল কৰিলে হৈ যাব 30 হল টোটাল ৰিজাল্ট পালে আমি কিমান 30 এতিয়া হদিছিল যে মুনাখনৰ পৰা যিকোনো এটা মাৰ্বল বাছনি কৰিলে প্ৰাপ্ত মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কি যেহেতু ৰঙা হোৱাৰ সম্ভাৱিতা হদিছে হয় না মই ৰেড বুলি লিখিছো তো ৰেড ওলোৱাৰ সম্ভাৱিতাটো কিমান হ'ব তলত সদায় 30 লিখিব লাগিব তলত টোটালটো সদায় লিখিব লাগে কাৰণ সম্ভাৱিতাটো সদায় ভগ্নাংশত ওলায় তো সেই কাৰণে তলত 30 লিখিম আৰু ওপৰত কি লিখিম ৰঙা কিমানটা আছিল তো চাওক ৰঙা আছিল 15টা তো ওপৰত 15 লিখিছো হল তো ৰেড ওলোৱাৰ সম্ভাৱিতা হ'ব 15/30 তো এটুক যদি আমি কটাকটি কৰো 1/2 ওলাব ঠিক আছে 1/2 অপচন সি টো হ'ব কারেক্ট আনসার
বুজি পাইছে একদমই সিম্পল হয় এতিয়া কোৱেশ্চনটোত যদি এনেকৈ আহিলেহেঁতেন চাওক ভালদৰে চাব দেই কোৱেশ্চনটোত যদি আহিলেহেঁতেন যে মাৰ্বলটো নীলা হোৱাৰ সম্ভাৱিতা কি মাৰ্বলটো নীলা হোৱাৰ সম্ভাৱিতা কি তেতিয়া ব্লু মই BLU লিখিছোঁ ব্লু ওলোৱাৰ সম্ভাৱিতা হ'লহেঁতেন তলত 30 থাকিব ওপৰত 10টা নীলা আছিলে ন 10 হ'লহেঁতেন তেতিয়া এইটো হৈ গ'লহেঁতেন 1/3 বুজি পাইছে 1/3 হ'লহেঁতেন যদি সুধিলেহেঁতেন যে য়েলো হোৱাৰ সম্ভাৱিতা কি য়েলো হোৱাৰ সম্ভাৱিতা য়েলো কেইটা আছিলে 5টা তো 5/30 হ'ব 5/30 কটাকটি কৰিলে হ'বগৈ 1/6 বুজি পাইছে এইটো হ'লহেঁতেন আৰু এটা ধৰণে প্ৰশ্নটো আহিব পাৰে যদি সুধিলেহেঁতেন যে মাৰ্বলটো ৰঙা নোহোৱাৰ সম্ভাৱিতাটো কি ৰঙা নোহোৱাৰ সম্ভাৱিতা কি তেতিয়া কি কৰিলেহেঁতেন তেতিয়া ৰঙাটোক বাদ দিয়ক এই 15টাটোক বাদ দি বাকী দুটা যোগ কৰি দিয়ক 10 যোগ 5 কৰিলে কিমান হ'ব 10 যোগ 5 আৰু তলত 30 থাকিব সদায় তো এইটো কিমান হ'ব 10 পাছে হ'ল কি 15 15/30 তো 15/30 কৰিলে 1/2 ওলায় তো ৰঙা নোহোৱাৰ সম্ভাৱিতা 1/2 যদি সুধিলেহেঁতেন হালধীয়া নোহোৱাৰ সম্ভাৱিতা কি হা যদি মাৰ্বলটো সুধিলেহেঁতেন যে হালধীয়া নোহোৱাৰ সম্ভাৱিতা কি তেতিয়া হালধীয়াটো কেঞ্চেল কৰি বাকী দুটা যোগ কৰক তেতিয়া এইটো হৈ যাব 10 + 15 10 + 15/30 তো 10 + 15 কৰিলে কিমান হ'ব 25/30 পাছে যদি কাটো 5 বাৰ যাব 6 বাৰ যাব 5/6 ওলালেহেঁতেন বুজি পাইছে এনেধৰণে আমি সম্ভাৱিতাৰ কুৱেশ্যনবোৰ কৰিব লাগিব এতিয়া চাগে ক্লিয়াৰ হৈছে সকলোৰে তো নেক্সট কুৱেশ্যনটো চাওক এটা পাত্ৰত 4টা মাৰ্বল আছে এটা ৰঙা এটা হালধীয়া এটা ক'লা আৰু এটা বগা ৰঙৰ মাৰ্বল এই কুৱেশ্যনটো মই আগৰ ভিডিঅ'টো কৰিছিলোঁ হ'লেও চাই লওক এবাৰ আকৌ ৰিভিজন হৈ যাব তো ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা কি তো ইয়াতে মই কৈছোঁ ন টোটেলটো উলিয়াব লাগিব প্ৰথমতে তো টোটেল যদি আমি চাওঁ এটা ৰঙা আছিলে টোটেল যদি চাওঁ এটা আছিলে ৰঙা এটা আছিলে হালধীয়া আৰু এটা আছিলে ক'লা এটা আছিলে বগা তো টোটেল হ'লগৈ 4 হয়নে এতিয়া সুধিছে ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াওঁ তো ৰঙা আছিলে এটাই তো 1/4 হ'ব 1/4 অপশ্যন D2 কাৰেক্ট এনচাৰ হ'ব বুজি পাইছে অপশ্যন D2 হৈ গ'ল কাৰেক্ট এনচাৰ আগবঢ়ো নেক্সট কুৱেশ্যনটোলৈ নেক্সটটো চাওক 25 মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ পৰিৱৰ্তন কৰিলে কি হ'ব এতিয়া চাওক মিটাৰ পাৰ ছেকেণ্ড এইটোক আমি যদি কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লগা হয় এটা বস্তু আপোনালোকে এটা মান তাৰ লগত পূৰণ কৰিলে হৈ গ'ল তো সেই মানটো হৈছে 18/5 সিম্পল অকল 18/5 টো পূৰণ কৰি দিয়ক তো এইটো আমি কি কৈছে 25 * 18/5 কৰি দিয়ক হৈ যাব তেতিয়া এইটো মিটাৰ পাৰ ছেকেণ্ডটো কি হ'লে গুচি যাব কিলোমিটাৰ পাৰ আৱাৰলৈ গুচি যাব ঠিক আছে তো 25ক যদি 5 কাটে 5 বাৰ যাব 5 আৰু 18 পূৰণ কৰিলে কিমান হ'ব এইটো 90 তো 90 কিলোমিটাৰ পাৰ আৱাৰ হ'ব ঠিক আছে এইটো কোনটো অপশ্যন আছে চাওক অপশ্যন এত আছে তো অপশ্যন এটো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছে চাগে একদমই সিম্পল হয় এইবিলাক কুৱেশ্যন নেক্সটটো চাওক 72 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিলে কিমান হ'ব এতিয়া আকৌ কিলোমিটাৰ পাৰ আৱাৰটোক মিটাৰ পাৰ ছেকেণ্ডলৈ নিব কৈছে তেতিয়া ইয়াৰ উল্টা কৰিলে হ'ব মই আগৰটোত কিমান কৈছিলোঁ 18/5 হয় নহয় এতিয়া উল্টা কৰি দিয়ক 5/18 5/18 কৰি দিয়ক অকল পূৰণ ঠিক আছে অকল পূৰণ 5/18 কৰি দিলে হৈ গ'ল মানটোৰ লগত তো আমি যদি চাওঁ কি আছে এইটো 72 কিলোমিটাৰ পাৰ আৱাৰ তো 72 লগত 5/18 কৰি দিয়ক তেতিয়া এইটো মিটাৰ পাৰ ছেকেণ্ডলৈ গুচি যাব ঠিক আছে তো এইটো যদি আমি চাওঁ কটাকটি কৰিলে 4 বাৰ যাব তো 4 পূৰণ 5 মিটাৰ পাৰ ছেকেণ্ড 4 × 20 20 মিটাৰ পাৰ ছেকেণ্ড হ'ব ঠিক আছে 20 মিটাৰ পাৰ ছেকেণ্ড অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ হৈ গ'ল খেলিমেলিটো লগা নাই চাগে আগবাঢ়িব পাৰোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো চাওক 23561 সংখ্যাটোৰ 5ৰ স্থানীয় মান হ'ল the place value of 5 in 23561 তো স্থানীয় মান বস্তুটো ভালকৈ চাব ঠিক আছে স্থানীয় মান সংখ্যা মানে ইয়াৰ উলিয়াব দিবই স্থানীয় মান আৰু সাংখ্যিক মান এই বস্তু দুটা ভালদৰে চাই যাব তো স্থানীয় মানৰ যদি কথা আমি চাওঁ 5ৰ স্থানীয় মান সুধিছে হয় নহয় তো 5ৰ স্থানীয় মান উলিয়াবলৈ হ'লে 5টোৰ স্থানটো আমি চাব লাগিব কোনটো স্থানত আছে মানে এককৰ ঘৰতে আছে নে শতক নে হাজাৰ নে ক'ত আছে আমি সেইটো চালে হ'ল একক নে দহক নে শতক নে হাজাৰ ক'ত আছে সেইটো চালে হৈ যাব তো আমি যদি চাওঁ 5টো আছে একক দহক শতকত আছে হয় নহয় 5টো ক'ত আছে শতকত তো সিম্পল 5ৰ লগত 100 এটা পূৰণ কৰি দিয়ক যদি হাজাৰ থাকে হাজাৰ পূৰণ কৰি দিব লাখত থাকিলে লাখ পূৰণ কৰিলে হ'ল তো 5 পূৰণ কৰিলে হ'ব 500 তো 5ৰ স্থানীয় মান হ'ল 500 অপশ্যন D2 হৈ যাব কাৰেক্ট এনচাৰ বুজি পাইছে অপশ্যন D2 হৈ গ'ল কাৰেক্ট এনচাৰ চাওক নেক্সট কুৱেশ্যনটো দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু
অযুগ্ম সংখ্যাৰ পাৰ্থক্য কিমান কি কৈছে দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু অযুগ্ম সংখ্যাৰ পাৰ্থক্যটো সুধিছে তো আমি যদি চাওঁ দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 চাওক তাতকৈ আৰু ডাঙৰ সংখ্যা নাই দুটা অংকৰ একো বহাই দিলে 100 হৈ যাবগে হলে নহল আৰু তিনিটা অংকৰ আটাইতকৈ সৰু অযুগ্ম সংখ্যা হৈছে তো তিনিটা অংকৰ যদি আটাইতকৈ সৰু সংখ্যাটো চাওঁ 100 কিন্তু এটোটো যুগ্ম সংখ্যা হৈ গল 100টো যুগ্ম আমাক সুধিছে অযুগ্ম তো 100তকৈ 1 এটা বহাই দিয়ক 101 হ'ব তেতিয়া এটো অযুগ্ম হ'বনে তে তিনিটা অংকৰ আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হ'লগে 101 আৰু দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'লগে 99 এতিয়া সুধিছে ইহঁতৰ পাৰ্থক্য মানে বিয়োগফল 101 ৰ পৰা 99 বিয়োগ কৰিলে হ'ল তো এটো 2 ওলাব হয় না 2 ওলাব অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ইয়াত হ'ল চাগে বুজিটো পাইছে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চনলৈ যাওঁ এতিয়া কি কৈছে চাওক স্কুটাৰ চলাই যোৱা ব্যক্তিয়ে প্ৰতি সেকেণ্ডত 10 মিটাৰ বেগত গতিত 6 ঘণ্টাত কিমান কিলোমিটাৰ কভাৰ কৰিব কি কৈছে যে স্কুটাৰ চলাই যোৱা ব্যক্তিজনে প্ৰতি সেকেণ্ডত কিমান মিটাৰ গৈছে 10 মিটাৰ মানে 10 মিটাৰ পাৰ সেকেণ্ড তেওঁৰ স্পীডটো হৈছে 10 মিটাৰ পাৰ সেকেণ্ড এতিয়া কৈছে 6 ঘণ্টাত কিমান কিলোমিটাৰ কভাৰ কৰিব তো 6 ঘণ্টাৰ কথা উলিয়াব দিছে হয় নহয় এতিয়া এই মিটাৰ পাৰ সেকেণ্ডটো আমি প্ৰথমতে কিলোমিটাৰ পাৰ আৱাৰলৈ নিব লাগিব কাৰণ আমাৰ ঘণ্টাত সুধিছে ন কোৱেশ্চনটো 6 ঘণ্টাত কিমান যাব তো আমি এইমাত্ৰ পাই আহিছো যে মিটাৰ পাৰ সেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ কেনেকৈ নিয়ে তো সিম্পল 10ৰ লগত আপোনালোকে 18/5 এটা পূৰণ কৰিলে হৈ যাব 5 10 যাব দুবাৰ তো এটো আমাৰ বেগটো ওলাই যাব 2 18 36 36 কিলোমিটাৰ পাৰ আৱাৰ হল 36 কিলোমিটাৰ প্ৰতি ঘণ্টাহে হল মানে 1 ঘণ্টাত 36 কিলোমিটাৰ যাব 1 ঘণ্টাত কিমান যাব 36 কিলোমিটাৰ এতিয়া সুধিছিলে 6 ঘণ্টাত কিমান যাব তো 6 ঘণ্টাত কিমান হ'ব 36 পূৰণ 6 হয় না 36 পূৰণ 6 কৰিলে হৈ গল তো 6 6 গুণ 36 ৰ 6 কৰিলে 3 6 3 18 19 20 21 216 কিলোমিটাৰ যাব ঠিক আছে 6 ঘণ্টাত কিমান যাব 216 কিলোমিটাৰ তো কোনটো অপচন আছে 216 অপচন এ আছে অপচন এ টো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে চাগে কেলেন লগা নাই আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক 400 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 40% ল'ৰা আৰু বাকিখিনি ছোৱালী তো শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা কিমান ভালকে চাওক 400 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিমান শতাংশ ল'ৰা 40% ল'ৰা মানে 40% বয়জ ঠিক আছে 40% বয় তেতিয়া কিমান পাৰ্সেন্ট ছোৱালী হ'ব আমি 100% ৰ ভিতৰত যদি চাওঁ 40% যদি বয়জ হয় 60% গাৰ্লছ নহব জানো 60% ছোৱালী ভালকে চাব 40% যদি ল'ৰা হয় 60% তো ছোৱালী হ'ব ন তো গাৰ্লছ হ'বগে 60% এতিয়া সুধিছে আমাক শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা কিমান হয় নহয় তো 400ৰ 60% উলিয়ালে হৈ গল মানে কি 400ৰ 60% তো ছোৱালী তো 400ৰ 60% কিমান হ'ব 400 ইনটু পাৰ্সেন্টটো আঁতৰালে হৈ যাবগে 60/100 100ৰ দুটা শূন্য কাটিলো 400ৰ দুটা শূন্য কাটি দিলো থাকিলে 4 পূৰণ 60 তো 6 4 গুণ 24 240 ঠিক আছে তো ছোৱালীৰ সংখ্যা ওলাই গল 240 গৰাকী তো 240 কোনটো অপচন আছে অপচন ডি আছে অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে সকলোৱে খেলমেলটো লগা নাই একদম সিম্পল কোৱেশ্চন হয় এগিটা তো আজি আমি এগিটা কোৱেশ্চন চালো যদি কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব